মই প্ৰায়ে সপোন দেখি থাকোঁ। মই খিৰিকীখন খোলাৰ লগে লগেই যাতে সন্মুখত এখন ধুনীয়া নদী থাকে, কিন্তু ইয়াত দেখোন খিৰিকী খোলাৰ লগে লগেই মিঠাই দোকানখন দেখা পাওঁ আৰু তাত ভেনভেনাই থকা মাখিবোৰ। উঠিলা তুমি, যোৱা গাটো ধুই লোৱাগৈ, সূৰ্য ওলালেই। সূৰ্যৰ কথা ক'ব নোৱাৰোঁ, কিন্তু সেই মিঠাই বেপাৰীজনে দীঘল দীঘল দাঢ়ি লৈ মিঠাই বনাবলৈ আহিলেই। তোমাক মই কিমানবাৰ কৈছোঁ, মা, ৰাতিপুৱাই এই খিৰিকীখন নুখুলিবা বুলি। তেতিয়াই তালৈ কাবেৰীৰ দেউতাক আহিলে আৰু ক'লে, তুমি দুখ নকৰিবা মাজনী, মই তোমাৰ বাবে এনেকুৱা এখন শহুৰৰ ঘৰ বিচাৰিছোঁ, যিটো ঘৰত ৰাতিপুৱা খিৰিকী খোলাৰ লগে লগেই তুমি সন্মুখত এখন ধুনীয়া নদী দেখিবা। কি দেউতা, তুমি সঁচাকৈয়ে কৈছানে বাৰু? কথাটো শুনি মোৰ বৰ ভাল লাগিল। নদী, তাকো মোৰ ঘৰৰ সন্মুখত। কিন্তু কোন হয়, ক'ত থাকে, সেইবোৰতো অলপ ভাঙি পাতি কওক। ৰ'বা, সকলোবোৰ কথা গম পাবা। আগতে তোমালোক দুয়োজনী ওলোৱাগৈ, যোৱা, আমি আজিয়েই ল'ৰাৰ ঘৰলৈ যাম। আচলতে ল'ৰাৰ দেউতাকে ভৰিত দুখ পালে, সেইবাবে আমাকেই মাতি পঠিয়াইছে। ভালেই হ'ল দিয়া, কাবেৰীয়ে তাইৰ ঘৰখন চাইও ল'ব পাৰিব। কিছু সময়ৰ পাছতেই সিহঁত তিনিওজন ওলাই কৰি ল'ৰাৰ ঘৰলৈ গ'ল আৰু তালৈ গৈ ঘৰটো দেখি কাবেৰীৰ মাকে ঘৰটো বহুত ডাঙৰ আৰু ধুনীয়া বুলি ক'লে। আৰু তেতিয়াই ল'ৰাৰ দেউতাকজনে ক'লে, আচলতে এই মাটিটুকুৰা মোৰ ককাৰ আছিল, আৰু আমাৰ যেতিয়া সংসাৰ বাঢ়িবলৈ ধৰিলে, তেতিয়া এই ঘৰটোও লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। আপোনালোকে এনেকৈয়ে ভাবকচোন, এই সকলোবোৰ আমাৰ বুলিয়েই। কি আমাৰ বুলি ক'বলৈ আহিছা? গোটেই সোপাটো তুমি জব্দ কৰি লৈছায়েই। কি কথাবোৰনো কৈ আছে? আলহী আছে দেখা নাই, মনে মনে থাককচোন। মই জব্দ নকৰা হ'লে যে অন্য কোনোবাইয়ে জব্দ কৰিলেহেঁতেন। সিফালে কাবেৰীয়ে উদীপ্তৰ ওপৰৰ ৰুমটোত ৰৈ বাহিৰৰ পৰিৱেশটো চাই বৰ সুখী হৈছিল। দেখিছা, আমাৰ ঘৰৰ সন্মুখত কিমান ধুনীয়া পৰিৱেশ এটা আছে। এনেকুৱা পৰিৱেশত যে মানুহ থাকিবলৈ হাহাকাৰ কৰি ফুৰে। ঠিকেই কৈছা তুমি, আৰু মই এই প্ৰস্তাৱটো মানি লৈছোঁ। আৰু তোমাৰ বাৰু মোক পচন্দ হৈছেনে? উদীপ্তৰো কাবেৰীক ভাল লাগিছে বুলি ক'লে আৰু দুয়োজনে বিয়া হ'বলৈ সাজু হ'ল। কিন্তু কাবেৰীৰ মাক দেউতাক ঘৰলৈ আহি সেই সম্পৰ্কটো মানি ল'বলৈ অমান্তি হ'ল। দেউতাকে যেতিয়া সেইখন বিয়া নহয় বুলি ক'লে, তেতিয়া কাবেৰীয়ে ক'লে তাই একমাত্ৰ সেইখন ঘৰতহে বিয়া হ'ব। কম আহিছে একেবাৰে তাই সেইখন ঘৰত বিয়া হ'বলৈ। ইয়াত দেখোন তই এবাল্টিং পানী উঠায়ো গা ধুব নোৱাৰ। ভগৱানে নকৰক তাত যদি পানী সোমায়, তেতিয়াহ'লে তই কি কৰিবি হা? কাবেৰীয়ে কিন্তু মাক দেউতাকৰ এটাও কথা নুশুনিলে। তাইক কেৱল সেই ৰুমটো আৰু বাহিৰৰ পৰিৱেশটো লাগিছিল। অৱশেষত মাক দেউতাকেও তাইৰ কথা মানি ল'বলৈ বাধ্য হ'ল আৰু কাবেৰী আৰু উদীপ্তৰ বিয়া হৈ গ'ল। বোৱাৰী, বোৱাৰী, তললৈও নামি আহাচোন। কিমান আৰু ওপৰতে উঠি থাকা, আহাচোন নামি অলপ। এই ৰুমটোৰ পৰা যে বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে, মোৰ যে একেবাৰে গোৱাৰ হোটেলত থকা যেন অনুভৱ হৈছে। তাৰ পাছত কাবেৰীয়ে ঘৰৰ কাম বন কৰিবলৈ ধৰিলে আৰু পিছদিনা ৰাতিপুৱা শাহুৱেকে কাবেৰীক লগত লৈ নদীলৈ কাপোৰ ধুবলৈ গ'ল। কাবেৰীয়ে যিখিনি কাপোৰ বাল্টিঙত চাবোন দি তিয়াই থৈছিল, কাপোৰখিনি ধোৱাৰ পাছত কাবেৰীয়ে চাবোন পানীখিনি নদীত পেলাই দিলে আৰু তাতেই দুটা ল'ৰায়ে গা ধুই আছিল। আৰু সেইবোৰ দেখি সিহঁতে ক'লে, চি, আপোনালোকে এইবোৰ কি কৰিছে? লেতেৰা পানীবোৰ আপোনালোকে ইয়াত কিয় পেলাইছে? নাপায় নহয় এনেকুৱা কৰিবলৈ। তেতিয়াই বতৰটো বেয়া হ'বলৈ ধৰিলে আৰু মেঘে গাজিলে আৰু সেইবাবে দুয়োজনী শাহু বোৱাৰী আহি ঘৰ পালেহি। সিহঁত ঘৰ পোৱাৰ পাছতেই জোৰকৈ বৰষুণ দিবলৈ ধৰিলে। ইমান জোৰত বৰষুণ দিছে আজি। ইমান ভাল লাগিছে বৰষুণ জাক দিয়াৰ বাবে। আপুনি হাত ভৰিকেইটা ধুই লওক, মই চাহ আৰু পকৰি বনাই আনোগৈ। তাৰ পাছত বাহিৰৰ পৰিৱেশ চাই চাহ খাম। পিছদিনাও কিন্তু বৰষুণ ৰোৱাৰ নামেই লোৱা নাছিল। এফালে বোৱাৰীয়ে বৰষুণৰ মজা লৈ আছিল আৰু আনফালে শহুৰ আৰু শাহুৰ বৰ চিন্তাত পৰিছিল। দুদিন ধৰি বৰষুণ ৰোৱাৰ নামেই লোৱা নাই। মোৰ কিন্তু বৰ ভয় লাগিছে। কেনেবাকৈ আগৰ দৰে নহয়তো। আপোনাৰ বাৰু কথাবোৰ মনত আছেনে? আছে, মোৰ সকলোবোৰ কথা মনত আছে। সেইবাবেইতো মই তোমাক কৈছিলোঁ, নদীখনৰ ইমান কাষলৈ তুমি ঘৰ বনাব নালাগে। কিন্তু তুমি মোৰ কথা নুশুনিলা। আমি তেওঁলোকৰ ওচৰলৈ গৈছোঁ যেতিয়া, তেওঁলোকোতো এতিয়া আমাৰ ঘৰত সোমাবই। আমাৰ ওচৰলৈ আহিব।
কাবেৰীয়ে ওচৰতে ৰৈ তেওঁলোকৰ কথাবোৰ শুনি আছিল, কিন্তু কাবেৰীয়ে একোৱেই বুজি পোৱা নাছিল। তেতিয়াই তাইৰ ফোনটো বাজিল। দেউতাকে ফোন কৰিছিল। তাই ৰিচিভ কৰিলে আৰু দেউতাকে তাইক ভালনে বেয়া সুধিলে। দেউতা, মোৰ ভালেই আৰু ইয়াত থাকি মোৰ বৰ ভাল লাগিছে। আৰু তুমি জানানে, আগতে নদীখন 200 মিটাৰ দূৰত আছিল আৰু এতিয়া 50 মিটাৰমান হ'বহে। তেতিয়াহ'লে কাবেৰী, কালিলৈ পুৱা মানে দেখোন তোমালোকৰ ঘৰত পানী সোমাবই। তোমালোকে এটা কাম কৰা, আজিয়েই তোমালোক তাৰ পৰা ওলাই আহা। দেউতাকৰ কথা শুনি কাবেৰী বৰ চিন্তাত পৰিল আৰু তেতিয়াই শাহুৱেকে তাইক মাতিলে আৰু ক'লে, কাবেৰী, তুমি সোনকালে বস্তু বাহিনীবোৰ বান্ধা। সিহঁত সকলোৱে মিলি বস্তু বাহিনীবোৰ বান্ধিলে আৰু তেতিয়াই তলৰ ডুমকেইটাত পানী সোমালে আৰু কাবেৰীয়ে বাল্টিঙেৰে পানীবোৰ বাহিৰলৈ উলিয়াই আছিল। তেতিয়াই পানীত এডাল দীঘল সাপ ওলালে। সাপডালক দেখি কাবেৰীয়ে বহুত ভয় খালে আৰু তাই তাৰ পৰা পলাল। ইয়াতকৈ দেখোন মিঠাইৰ দোকানখনেই ভাল আছিল। মাখিবোৰ ভেনভেনাই থাকে ঠিকেই, কিন্তু তাততো দীঘল সাপ নোলাইছিল। তেতিয়াই কাবেৰীহঁতৰ পৰিয়ালটোক বচাবলৈ মানুহ আহিল আৰু তেওঁলোকে কাবেৰীহঁতৰ পৰিয়ালটোক নাৱত উঠাই লৈ তাৰ পৰা যাবলৈ ধৰিলে। কিন্তু অলপ দূৰ যোৱাৰ পাছতেই কাবেৰীয়ে দেখিলে সিহঁতৰ ঘৰটো খহি পৰিল। হে ভগৱান, এয়া কি হ'ল? আমাৰ ঘৰটো দেখোন খহি পৰিল। এতিয়া আমি কলৈ যাম? ক'ত থাকিম? মা, দেউতা, এইবোৰ কি হৈ গ'ল বাৰু? তেতিয়াই কাবেৰীয়ে পানীত জাপ মাৰি ঘৰটোৰ ফালে যাবলৈ লৈছিল, কিন্তু উদীপ্তয়ে তাইক ধৰি ল'লে। মোৰ বিয়াৰ এলবামটো, মোৰ বিয়াৰ কাপোৰযোৰ সকলোবোৰ উটি গুচি গ'ল। মই একো কৰিব নোৱাৰিলোঁ, মই একো ৰখাব নোৱাৰিলোঁ। উদীপ্তয়ে কাবেৰীক বহুত বুজালে। কাবেৰীয়ে বহুত কান্দিলে আৰু ওচৰতে ৰৈ থকা শাহুৱেকে সেইবোৰ চাই আছিল। তাই জানিছিল হয়তো সেই সকলোবোৰ তাইৰ বাবেই হ'বলৈ পালে। কিন্তু কাবেৰীলৈহে বেয়া লাগিছে, কাৰণ তাই নতুনকৈ বিয়া হৈ আহিছিলহে। তাইৰ সা-সামগ্ৰীবোৰৰ লগতে তাইৰ সপোনবোৰো পানীত উটি গুচি গ'ল।